সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা আৰু শুভকামনা জনাইছোঁ। যোৱা বছৰো প্ৰথম বিহু ইয়াতে কৰিছোঁ, এইবাৰ প্ৰথম বিহু ইয়াত। চ' মোক সকলোৱে জানে মই খাগুলিতে থাকোঁ আজিকালি। অলপ দিন মই থকা নাই কাৰণ মই ঘৰটো বনাব পৰা নাই, পইচা নোহোৱা হৈ যোৱাৰ পাছতে বেছি অনুভৱ কৰোঁ। প্ৰতিটো বহাগতে জুবিন দা থাকেই, গতিকে এইবাৰ প্ৰথম জুবিনবিহীন বহাগ আমি পাইছোঁ আৰু সেইটো আচলতে গোটেই জাতিটোৱে সহ্য কৰিব পৰা নাই, কোনো সহ্য কৰিব পৰা নাই। আৰু এনেকুৱা নহয় যে কাৰোবাৰ কম দুখ লাগিছে, কাৰোবাৰ বেছি দুখ লাগিছে, সকলোৰে সমান দুখ লাগিছে। আৰু এই ক্ষেত্ৰত কি বুলি ক'ম, সকলোলৈ বিহুৰ শুভেচ্ছা দিলোঁ। লগতে যিহেতু অনুষ্ঠানসমূহ আৰম্ভ হ'ব, জুবিন দাৰ আশীৰ্বাদ ল'বলৈ ইয়ালৈ আহিছিলোঁ, ৰাইজৰ আশীৰ্বাদ ল'বলৈ আহিছিলোঁ। ধন্যবাদ। জুবিনৰ লগত একো প্লেন নাথাকে, একোৱে প্লেন নাথাকে। সন্ধিয়া খালি এটা মেছেজ এটা জানো, আজি অমুক জেগাত প্ৰগ্ৰেম 7টা বজাত বা 9টাত গৈ পাবি, সেইটোৱে আমাৰ প্লেন থাকে, বাকী কোনো একো নাথাকে। চ' আৰু জুবিন গাৰ্গে একো বস্তু প্লেন কৰি পেলাই বিহু প্ৰগ্ৰেম কেতিয়াও কৰা নাছিল, প্লেন কৰি কি গান গাম কেতিয়াও কৰা নাছিল। আৰু প্লেন কৰিব কেনে 30,000 গানৰ কোনটো চিন্তা কৰিব, কোনটো গাম আজি। চ' আমি ষ্টেজতহে গম পাইছিলোঁ, এতিয়া ফটকৈ কৈ দিয়ে এইটো গানতে বহুত দিন গোৱা নাই। চ' আমাৰ কাৰণে বিহুটো এটা খুব ফূৰ্তি আছিল, তাৰমানে কেতিয়াও আমি কাৰণে সেইটো এটা মানে প্ৰগ্ৰেম আছে, কালি অমুক আছে, এইটো কেতিয়াও ভবা নাছিলোঁ। আৰু বিশেষকৈ নাভাবা কথাটো কি আছে জানা নাই, মানুহে জুবিন গাৰ্গ ষ্টেজত থিয় হোৱাটোৱে বিচাৰে। পিছফালে কোনে কি বজাইছে, কি জুবিন গাৰ্গে গাইছে, সেই চব লৈ মতলব নাই। জুবিন দা আমাৰ গাঁৱত আহিল, বাছ ডেট ৱাজ দ্য মেইন উদ্দেশ্য আছিল কমিটিখিনিৰ। আমি জুবিন দা আহিল আমাৰ তাত। কিছুমান এনেকুৱা কমিটি পাই যোনে কৈছে পাহাৰদা আমি বুঢ়া হৈ গ'লোঁ, 35 বছৰ পৰা চেষ্টা দি আছিলোঁ, এইবাৰ কিন্তু আমাৰ সফল জুবিন দা আমাৰ গাঁৱত আমি আনিলোঁ, এতিয়া শান্তিত মৰিব পাৰিম। আৰু মানুহখিনি এনেকুৱা মানুহ পাইছোঁ। চ' আমাৰ কাৰণে সেইটো একো এটা ডাঙৰ কথা নাছিল, কিন্তু এইবাৰহে হ'ব। তাৰমানে এতিয়া জুবিনবিহীন আমি যিটো এতিয়া জুবিনৰ লগত থকা আমি যিমানখিনি মিউজিচিয়ান আছোঁ, আমাৰহে বহুত প্ৰেছাৰ হৈছে। কাৰণ আমি যিহেতু লাষ্ট পইণ্টত ভাবি পেলাই ক'লোঁ যে আমি জুবিনৰ লেগেচিখিনি জীয়াই ৰাখিম, সেনেকৈ যন্ত্ৰ আৰম্ভ হ'ল। চ' যন্ত্ৰৰ যাত্ৰা বিহু হ'ব বিনা জুবিন। চ' আমাৰ বহুত এতিয়া প্ৰেছাৰ আছে আমাৰ ওপৰত, বহুত গোটেই অসমৰ মানুহে আমাক চাই আছে, অসমৰ মানুহৰ আশীৰ্বাদ আছে। চ' এতিয়া এইটো আমাৰ ডিউটি, কেনেকৈ আমি সেনেকৈ ধুনীয়াকৈ আমি মানুহখিনিক অলপ হ'লেও যে সেই জুবিনৰ মেমৰিখিনি ষ্টেজত আছিল দিব পাৰোঁ, সেইটো কাৰণে আশীৰ্বাদ বিচাৰিছোঁ। সেইকাৰণে আজি ইয়াতেও আশীৰ্বাদ ল'বই অহা নিচিনা, আৰু ৰাইজে আমাক আশীৰ্বাদ কৰিব। আমি যেন চবে যেনেকৈ পাৰোঁ, যিমান পাৰোঁ অলপ হ'লেও জুবিনৰ লেগেচিখিনি, জুবিনৰ ভালপোৱা কামখিনি যেন আমি আগুৱাই নিব পাৰোঁ। দাদা পিনে বিহুটো কি বুলি ক'ম ন, দাদাই নাই আৰু বিহুনো মোৰ কৰ্তব্য। বিহুটো আহি থাকিব, মোৰ দাদাকতো নাপাওঁ, সেয়াই আৰু বৰ দাদালৈ বৰ মনত পৰিছে আজিৰ দিনটোত। বৌ কাপোৰ কানি কিনে দাদাক দিয়ে, গিফ্ট দিয়ে বিহু বুলি। আজি নিদিয়ে, কালি দিয়ে, কালি মানুহ বিহুত, আজি গৰু বিহু হয়। বৌ কিনে যেতিয়া আমাৰ কাৰণেও বৌ কিনি দিয়ে, চবক দিয়ে। আমাৰ যিমান প্ৰগ্ৰেমত মানুহবিলাক যায় সকলোক দিয়ে, মানে যোনবিলাক বজোৱা মানুহবিলাক যে থাকে, ৰাজা দা সিহঁতক সকলোক দিয়ে। বৌ নতুন নতুন কাপোৰ দিয়ে বিহু বুলি। বৌৰ দাদাৰ কাৰণে কিনি দিয়ে, ধুনীয়া ধুনীয়া কাপোৰ কিনি দিয়ে, আমাকো দিয়ে বহুত। এই বছৰটো এক ধৰণৰ পৰিৱেশটো তেনেকুৱা ন, এবছৰ বহু আৰু মই শুনিছোঁ বহুত বিহুতলীয়ে চাগে বাতিলো কৰিছে। সেইটো এটা শ্ৰদ্ধা দিছে সোঁৱৰিবলৈ তেওঁক, সেইটো কথাই কৈছোঁ যে এটা বছৰ সোঁৱৰো আমি তেনেকৈ। য'ত যে পাতিছে তাৰ একো বেয়া কথা নহয়, পাতিব লাগে। যে পাতিছে যে গাওক, আৰু শ্ব' মাষ্ট গ' অন, সেইটো বাৰে বাৰে কৈছোঁ যে গীত মাত সংস্কৃতি কলা এইটো চলি গৈ থাকিব লাগিব, সেইটো ৰ'ব নোৱাৰে, নহ'লে এটা জাতিৰ পৰিচয় নাইকিয়া হৈ যায়। গতিকে নতুন প্ৰজন্মই যিখিনিয়ে কাম কৰি আছে তেওঁলোকক আমি চাব লাগিব, কি গাইছে কি নাই, কি লিখিছে। গতিকে এইটো চলি যাব, কিন্তু এই বছৰটো এটা শ্ৰদ্ধাঞ্জলি ধৰণৰ হৈছে। আৰু খেলি মেলিটো হ'বই মনত ন, এই বছৰ চবৰে ভাল নালাগিব নহয় মঞ্চবোৰ। দিনে ৰাতি যিটো মানুহে প্ৰত্যেকখন মঞ্চত ঘূৰি ফুৰিছিল, কেনেকুৱা খালী লাগিব, সেইটোতো লাগিবই, এইটো চব স্বাভাৱিক। গতিকে কিন্তু অহা বছৰৰ পৰা হ'লেও আমি এতিয়া নতুনলৈ চাব লাগিব, এইটোতো উপায় নাই। এটা জাতিৰ নতুন অংকুৰ ওলাব, আমি সেয়া চাব লাগিব আৰু চেলিব্ৰেট কৰিব লাগিব। বিহু এইবাৰ নোৱাৰিম কৰিব, এইবাৰ এনেও পৰিস্থিতি পৰিৱেশো তেনেকুৱা, গতিকে এইবাৰ বিহুটো নহ'ব। সেইটো এটা পৰিৱেশ, এটা সকলোৱে শ্ৰদ্ধাঞ্জলি জনাইছে এক ধৰণৰ, কিন্তু শ্ব' মাষ্ট গ' অন, কৰি থাকিব লাগিব। এইটো কথাও নহয় যে আমি তেওঁৰ যিটো কৰিছিল ভাল পাইছিল, সেইটো আমি প্ৰত্যেকজন শিল্পীয়ে কৰি ভাল পাওঁ, শিল্পীখিনিয়ে কৰি যাব লাগিব কাম। আৰু এখন দেশৰ এতিয়া ৰাজনৈতিক এইবোৰ কথাবোৰ বহুত ডাঙৰ ডাঙৰ লাগে, কিন্তু বহু যুগৰ পিছত যদি চাই, কিন্তু একচুৱেলি খুব দৰকাৰ সংস্কৃতিক যিটো আমাৰ ৰিপ্ৰেজেণ্টেশ্যন, আমাৰ যোনটো অসমীয়া মানুহৰ যিটো এটা
আমাৰ স্বভাৱ সেইটো আমি হেৰুৱাব নালাগে। আমি কালচাৰেলি যিটো আমাৰ ৰিপ্ৰেজেণ্টেশ্যন ৱৰ্ল্ডত মানুহে কয় মোৰ এতিয়াও যে ইমান মিঠা ভাষা, ইমান মিঠা কথা, মিঠা খানা, সেইখিনি ৰাখিব লাগে। আমি অসমীয়া হৈ থাকিব লাগে। সেইটো কাৰণে শিল্প সকলো ধৰণৰ লিখা মানুহ, গোৱা মানুহ সকলোৱে নিজৰ কাম কৰি যাব লাগিব মোৰ মতে। গতিকে সেইটো ৰ'ব নালাগে। কিন্তু য়েছ, এই বছৰটো আমাৰ দুখটো লাগিবই। গতিকে অকণমান খেলি মেলি এটা হ'ব, এবাৰ তেনেকুৱা নহয়। মনটো অকণমান দুমোজালি এটা চলি থাকিব সকলোৰে। কিন্তু শ্ব' মাষ্ট গ' অন, সকলোৱে নিজৰ কাম কৰি যাব লাগে। আমিও নাইকিয়া হ'ম এদিন, ময়ো নাইকিয়া হ'ম। মই নাইকিয়া হোৱাৰ পিছত মোৰ গানখিনি গাবা, মইতো নকওঁ নাগাবা বুলি। গতিকে কৰি যাবা, যোনে যিমান পাৰে সদায় সংস্কৃতি কৰি যাব লাগে। আৰু আমাৰ যিটো আমি যেনেকৈ কওঁ কুলি আহিল, অমুক হ'ল, বিহু হ'ল, আমে কলিয়ালে, জামু কলিয়ালে, এই কথাবোৰ, এই কালচাৰ থাকে, ধানৰ কথা, আমাৰ গোটেই এগ্ৰিকালচাৰ আচলতে এই গোটেইখিনি আমি গীতে মাতেৰে কৰোঁ। পখিলা, চৰাই, এই ৰিপ্ৰেজেণ্টেশ্যনখিনি বৰ ধুনীয়া, সেইখিনি থাকি যায় যুগে যুগে। আজিও ইংলেণ্ডত গ'লে চাই, ৰজাৰ ঘৰ চাই যদিও শ্বেক্সপিয়াৰৰ ঘৰো চায়। সেইটো কথা যে ছিংগাপুৰত দিলেই হয়নে ইমান সোনকালে, তেওঁলোকৰ যি ক'ব আছিল ক'লে, আমাৰ যি ক'ব আছিল সোনকালে হ'ব লাগে। ফাষ্ট ট্ৰেক কৰিছে যদি খুব ফাষ্ট হ'ব লাগে, সেইটোৱে কথা। ইয়াত আৰু ৰাজনীতি কৰিছে নকৰিছে সেইটো নিজৰ নিজৰ চোৱা কথা, কোনে চায়, কোনফালৰ পৰা বহি চাই আছে। একেটা কাহিনী দুটাৰ ৰূপ থাকে ন, সেইবোৰেতো আমাক একো ৰিজাল্ট নিদিয়ে। সেইবোৰ কথাই দিব জানো? সেইবোৰ কথাই নিউজ বঢ়াব, সেইবোৰ তোমালোকৰ ভাল হ'ব। কিন্তু আমি ৰিজাল্ট নাপাম, ৰিজাল্ট লাগে। নাই এনেই আমাৰ প্ৰতিটো বহাগত আজিৰ দিনটোত ঘৰখনত বহুত উলহ মালহ থাকে, কাৰণ 15 তাৰিখৰ পৰা সদায় প্ৰগ্ৰেম আৰম্ভ হয়। গতিকে দাদা বহু ব্যস্ত থাকে, কি পিন্ধিব কি নিপিন্ধিব, কেতিয়া প্ৰগ্ৰেম, আমি এইবোৰ কথা পাতোঁ। মই গুৱাহাটীত বেছিকেলি এটা প্ৰগ্ৰেম এটেণ্ড কৰোঁ সদায়, যিহেতু চাকৰি আছে, মই চব যাব নোৱাৰোঁ। কোনটোত যাম, দাদাই কয় অমুকত যাব নালাগে, বহুত মানুহ হয়, অমুকত যাবি, এনেকৈ সিয়ে ছাজেষ্ট কৰে, তাত যাবি মানুহ কম, যাবলৈ সুবিধা। সেই বস্তুবিলাকৰ সলনি আজি আমি যোনটো পৰিস্থিতি আমি ফেচ কৰিছোঁ, এই পৰিস্থিতিৰ কাৰণে যোনকেইটা কালপ্ৰিট ন, সেই কালপ্ৰিটকেইটাক মানে কোনো পধ্যে সাৰি যাব নালাগে আৰু মেক্সিমাম পচিবল পানিছমেণ্ট তেওঁলোকে পাব লাগে। আদালতক এভিডেঞ্চ লাগে, সেইমতে তেওঁলোকে জাষ্টিছটো কৰিব। কিন্তু আমাৰ মনত আমিতো দেখিছোঁ, বুজিছোঁ, তাৰ পৰা আমি গম পাইছোঁ কোন কোন হয়নে কালপ্ৰিট। গতিকে আমাৰ মনত আমি মনৰ পৰা তেওঁলোকক পানিছমেণ্ট দিয়াটোৱে আমি প্ৰাৰ্থনা কৰি আছোঁ, হয়নে? আৰু এটা কথা মানে মই ক'ব খোজোঁ যে ইমান দিনে জুবিন গাৰ্গ ৰাইজৰ কণ্ঠ হৈ আছিলে। ৰাইজৰ যিকোনো প্ৰব্লেম বা যিকোনো সময়ত পৰিস্থিতিত সকলোতে জুবিন গাৰ্গ ৰাইজৰ কণ্ঠ হৈ আছিলে। এইটো বহাগ য'ত আজিৰ পৰা আৰু জুবিন গাৰ্গক আমি নাপাওঁ, মই ভাবোঁ এতিয়াৰ পৰা ৰাইজ জুবিন গাৰ্গৰ কণ্ঠ হওক, সেইটো সংকল্প লওক সকলোৱে, হয়নে? চ' ৰাইজ জুবিন গাৰ্গৰ কণ্ঠ হওক আজিৰ পৰা, এতিয়াৰ পৰা। সেই সংকল্পটো খুব জৰুৰী, নহ'লে কিন্তু ন্যায় প্ৰতিষ্ঠা হ'বলৈও সেইটো জৰুৰী আৰু সমাজখন সুস্থভাৱে চলিবলৈও সেইটো জৰুৰী। গতিকে সেইটো সংকল্পবদ্ধ হোৱাটোৱে আমাৰ কাৰণে দৰকাৰ যে ৰাইজ এতিয়া জুবিন গাৰ্গৰ কণ্ঠ হওক। অকণমান কাম আছিলে ওচৰতে সোণাপুৰৰ, তাৰপিছত ভাবিলোঁ জুবিন দাক চাই যাওঁ, এখন বিহু বুলি গামোচা এখন দিওঁ বুলি তালৈকে আহিলোঁ। তেতিয়া গম পালোঁ গৰিমা বহুত ইয়াতে আছে, ৰৈ দিলোঁ। আচলতে আমি যেতিয়া কোনোবা এজন মানুহ বা কিবা এটা বস্তু